হেল্ল' ভিউৱাৰ্ছ, আপোনালোক কেনে আছে? মই আশা কৰিছোঁ আপোনালোক ভালে আছে। আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰ কাৰণে এটা ভাল খবৰ লৈ আহিছোঁ। IBPSত চাকৰিৰ পদ মুকলি হৈছে 10,277টা। তো আহক বিশেষভাৱে চাওঁ। IBP ক্লাৰ্ক ৰিক্ৰুটমেণ্ট 2025। নেম অফ এক্সামিনেশ্যন IBPS CRP Customer Service Associate 15। Name of post Customer Service Associate। Number of post 10,277টা। State wise vacancy আন্দামান আৰু নিকোটৰ দ্বীপপুঞ্জ ইয়াত আছে 13টা। অন্ধ্ৰ প্ৰদেশ ইয়াত আছে 366টা। অৰুণাচল প্ৰদেশ ইয়াত আছে 22টা। আসাম ইয়াত আছে 204টা। বিহাৰ ইয়াত আছে 308টা। চণ্ডীগড় ইয়াত আছে 63টা। ছত্তীশগড় ইয়াত আছে 214টা। দাদৰা আৰু নগৰ হাভেলী ইয়াত আছে 35টা। দিল্লী ইয়াত আছে 416টা। গোৱা ইয়াত আছে 87টা। গুজৰাট ইয়াত আছে 753টা। হাৰিয়ানা ইয়াত আছে 144টা। হিমাচল প্ৰদেশ ইয়াত আছে 114টা। জম্মু আৰু কাশ্মীৰ ইয়াত আছে 61টা। ঝাৰখণ্ড 106টা। কৰ্ণাটক ইয়াত আছে 1174টা। কেৰালা ইয়াত আছে 330টা। লাডাখ ইয়াত আছে 5টা। লক্ষদ্বীপ ইয়াত আছে 7টা। মধ্যপ্ৰদেশ ইয়াত আছে 601টা। মহাৰাষ্ট্ৰ ইয়াত আছে 1117টা। মণিপুৰ ইয়াত আছে 31টা। মেঘালয় ইয়াত আছে 18টা। মিজোৰাম ইয়াত আছে 28টা। নাগালেণ্ড ইয়াত আছে 27টা। উৰিষ্যা ইয়াত আছে 249টা। পুডুচেৰী ইয়াত আছে 19টা। পাঞ্জাব 276টা। ৰাজস্থান ইয়াত আছে 328টা। ছিকিম ইয়াত আছে 20টা। তামিলনাডু ইয়াত আছে 894টা। তেলেংগানা ইয়াত আছে 261টা। ত্ৰিপুৰা ইয়াত আছে 32টা। উত্তৰ প্ৰদেশ ইয়াত আছে 1315টা। উত্তৰাখণ্ড ইয়াত আছে 102টা। ওয়েস্ট বেংগল ইয়াত আছে 540টা। IBPS ক্লাৰ্ক ভেকেন্সি ইন আসাম। আসামত আছে 204টা পোষ্ট টোটাল। বেংক ওয়াইজ ভেকেন্সি বেংক অফ বৰোদা ইয়াত আছে 10টা। পাঞ্জাব নেশ্যনেল বেংক ইয়াত আছে 25টা। কানাড়া বেংক ইয়াত আছে 25টা। ইউনিয়ন বেংক অফ ইণ্ডিয়া ইয়াত আছে 7টা। বেংক অফ ইণ্ডিয়া ইয়াত আছে 10টা। ইণ্ডিয়ান বেংক ইয়াত নাই। চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়া ইয়াত আছে 106টা। ইণ্ডিয়ান অভাৰচিজ বেংক ইয়াত নাই। ইউকো বেংক ইয়াতো নাই। বেংক অফ মহাৰাষ্ট্ৰ ইয়াত আছে 8টা। পাঞ্জাব বেংক ইয়াত আছে 13টা। এলিজিবিলিটি ক্ৰাইটেৰিয়া কেণ্ডিডেটসকলৰ বয়সৰ সীমা 20ৰ পৰা 28 বছৰ 1 আগষ্ট 2025ৰ পৰা আৰু 2 আগষ্ট 1997ৰ পৰা 1 আগষ্ট 2005ৰ ভিতৰত যিসকলৰ জন্ম হৈছে সেইসকলে চান্স পাব। আৰু কেটাগৰী ৱাইজ বয়সৰ ৰেহাই আছে। SC STৰ কাৰণে 5 বছৰ, OBCৰ কাৰণে 3 বছৰ আৰু PWDৰ কাৰণে 10 বছৰ। এডুকেশ্যন কোৱালিফিকেশ্যন গভৰ্ণমেণ্টৰ যিকোনো ইউনিভাৰ্চিটিৰ পৰা স্নাতক ডিগ্ৰী পাছ কৰা হ'লে হ'ব। আৰু কেণ্ডিডেটসকলৰ ভেলিড মাৰ্কশ্বিট আৰু ডিগ্ৰী চাৰ্টিফিকেট থাকিব লাগিব। কম্পিউটাৰ শিক্ষা প্ৰাৰ্থীসকলৰ কম্পিউটাৰ বিষয়ৰ নলেজ আৰু কৰ্মক্ষমতাৰ জ্ঞান থাকিব লাগিব। এইটো বাধ্যতামূলক হয়।
প্রার্থীসকলে কম্পিউটার অপাৰেশ্যন, ভাষা উচ্চ বিদ্যালয়, মহাবিদ্যালয় প্ৰতিষ্ঠানত কোনোবা বিষয় হিচাপে কম্পিউটাৰ তথ্য প্ৰযুক্তি অধ্যয়ন কৰাৰ বাবে সাৰ্টিফিকেট ডিপ্লোমা থাকিব লাগিব। ৰাজ্য চৰকাৰী ভাষাত দক্ষতা প্ৰার্থীসকলে এখন বিশেষ ৰাজ্যৰ বাবে শূন্য পদৰ বাবে আবেদন কৰা প্ৰার্থীসকলে যি ৰাজ্যৰ স্থায়ী ভাষা নিৰ্দিষ্ট বাছনি কৰা হৈছে তাত পঢ়া লিখা কোৱা আৰু বুজাৰ দক্ষতা থাকিব লাগিব। আৰু এইটো এপ্লিকেশ্যন কৰোঁতে ফিজ পে' কৰিব লাগিব। SC, ST, PWBD আৰু এক্স ছাৰ্ভিচমেনসকলৰ কাৰণে 175 টকা আৰু আদাৰ্ছসকলৰ কাৰণে 850 টকা। আৰু এইটো অনলাইন যোগে পে' কৰিব লাগিব। ডেবিট কাৰ্ড, ক্ৰেডিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, UPI সববিলাক দি কৰিব পাৰিব। প্ৰাথমিক পৰীক্ষা ইয়াত সাবজেক্ট থাকিব 3টা। ইংৰাজী ভাষা ইয়াত থাকিব কোশ্চিন 30টা আৰু মাৰ্ক থাকিব 30 আৰু সময় থাকিব 20 মিনিট। সংখ্যাত্মক সক্ষমতা কোশ্চিন থাকিব 35টা, মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মিনিট। যুক্তি সক্ষমতা কোশ্চিন থাকিব 35টা, মাৰ্ক থাকিব 35 আৰু সময় থাকিব 20 মিনিট। ইয়াত টোটাল কোশ্চিন থাকিব 100টা, মাৰ্ক থাকিব 100 আৰু সময় থাকিব 60 মিনিট। মেইন এক্সামিনেশ্যন ইয়াত সাবজেক্ট থাকিব 4টা। সাধাৰণ আৰ্থিক সচেতনতা ইয়াত কোশ্চিন থাকিব 40টা আৰু মাৰ্ক থাকিব 50 আৰু সময় থাকিব 20 মিনিট। সাধাৰণ ইংৰাজী ইয়াত কোশ্চিন থাকিব 40, মাৰ্ক থাকিব 40 আৰু সময় থাকিব 35 মিনিট। কাৰণমূলক ক্ষমতা আৰু কম্পিউটাৰ দক্ষতা ইয়াত কোশ্চিন থাকিব 40টা, মাৰ্ক থাকিব 60 আৰু সময় থাকিব 35 মিনিট। পৰিমাণগত দক্ষতা ইয়াত কোশ্চিন থাকিব 35টা, মাৰ্ক থাকিব 50 আৰু সময় থাকিব 30 মিনিট। টোটাল 155টা কোশ্চিন থাকিব, মাৰ্ক থাকিব 200 আৰু সময় থাকিব 120 মিনিট। ইম্পৰ্টেণ্ট ডেট আৰু এইটো অনলাইন ষ্টাৰ্ট হৈছে 1 আগষ্ট 2025 পৰা আৰু ইয়াৰ লাষ্ট ডেট 21 অক্টোবৰ 2025 লৈ থাকিব। আৰু প্ৰাথমিক পৰীক্ষা হ'ব 2025 অক্টোবৰ মাহত আৰু ইয়াৰ ৰেজাল্ট দিব 2025 অক্টোবৰ নহ'লে নৱেম্বৰ মাহত আৰু মেইন এক্সাম হ'ব 2025 নৱেম্বৰ মাহত। আৰু এইটোৰ অনলাইন কৰা লিংক মই ভিডিঅ' ডিছক্ৰিপশ্যনত দি থ'ম, তাৰে পৰা গৈ আপোনালোকে অনলাইন কৰিব পাৰিব। মই আশা কৰিছোঁ আপোনালোক নিশ্চয় বুজি পাইছে। কিবা যদি বুজাত অসুবিধা হৈছে মোক কমেণ্ট কৰিব, নিশ্চয় আপোনাক সহায় কৰিম। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব, বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায়। আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ৰাখিব যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে পায়। তো আকৌ লগ পাম আৰু এটা নতুন ভিডিঅ'ত। আজিৰ ভিডিঅ' এইখিনিয়ে আছিল।